জলমগ্ন হৈছে নামনিৰ বহু অঞ্চল। বাৰিষা মানেই কিন্তু বিশেষকৈ চৰ অঞ্চলৰ জনতাৰ পানীত হাঁহ নচৰা অৱস্থাৰ এটা অন্যতম নাম। মই বৰ্তমান আহি উপস্থিত হৈছোঁ পশ্চিম অসমৰ বিলাসীপাৰা পশ্চিম বিলাসীপাৰাৰ চোৱাপাতাত আৰু মোৰ বাওঁফালে থকা এইখন কিন্তু হৈছে গৌৰাং নৈৰ অংশ বিশেষ। আৰু এইফালে যদি সম্ভৱ হয় দেখুৱাবলৈ চেষ্টা কৰিম, এই সোঁফালে থকা এইখন হৈছে কিন্তু মহাবাহু ব্ৰহ্মপুত্ৰৰ অংশ বিশেষ। আৰু ইয়াতে আহি গৌৰাং আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ দুই এখন নৈয়ে মহামিলন যেন ঘটাইছে। আৰু যুগ যুগ ধৰি এই চোৱাপাতা অঞ্চলৰ হাজাৰ হাজাৰ কৃষিভূমি হাজাৰ হাজাৰ বিঘা কৃষিভূমি কিন্তু এই দুই এখন নৈৰ মাজত জাহ গৈছে। আৰু গৃহহীন হৈছে হাজাৰ হাজাৰ পৰিয়াল, নাইকিয়া হৈছে বহুতো শিক্ষা প্ৰতিষ্ঠান। আৰু কেৱল ইয়াই নহয়, বাৰিষা আহিলে কিন্তু এই চৰ অঞ্চলৰ জনতাৰ কিন্তু যথেষ্ট দুখ আৰু কষ্ট আৰু যন্ত্ৰণাৰ মাজেৰে একোটা দিন অতিবাহিত কৰিবলগীয়া হয়। মই জানিবলৈ চেষ্টা কৰিম, মোৰ সৈতে আছে বাৰিষা আৰু গৰাখহনীয়াৰ সৈতে সহবাস কৰা ব্যক্তি আছে, তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বানৰ বিষয়ে বাৰিষাৰ বিষয়ে কি ক'ব? আমাৰ ইয়াত প্ৰতি বছৰে বৃহৎ আকাৰত বানপানী হয়। এইবেলিও হৈছে। আমি ইয়াৰ চোৱাপাতাৰ পৰা বাহিৰ চোৱাপাতালৈকে যিখন ৰাস্তা আছিল, সেই ৰাস্তাখন আমাৰ দুবছৰ ধৰি ইয়াত হ'ব বুলি কৈ থাকে। আৰু মাজে মাজে ইঞ্জিনিয়াৰবিলাক আহে, কিন্তু আমি সেই ৰাস্তাটো এতিয়া পোৱা নাই। আমি ইয়াত কেৱল ভটভটি নাৱেৰে অহা যোৱা কৰি আছোঁ। তাত মানে বহুত কষ্ট হয়। আৰু আমাৰ এইফালে কিবা ৰোগী টুগী হ'লে আমি মানে কান্ধত কৰি আৰু ভটভটি নাৱেৰে ইফালে যাব লাগে। সেইকাৰণে প্ৰশাসন জনাইছোঁ আমাৰ ইয়াত যাতে এটা এম্বুলেঞ্চ ভোট দিয়ে। আৰু আমাৰ এই মানুহ আৰু গৰু ছাগলী এতিয়া মানে খাব পৰা নাই, যাতে প্ৰশাসনৰ পৰা আমাৰ ইয়াত অলপ খোৱাৰ ব্যৱস্থা কৰি দিয়ে। গৰাখহনীয়াৰ বিষয়ে কি? গৰাখহনীয়াৰ বিয়াত কম মই আমাৰ এই চোৱাপাতা তৃতীয় খণ্ডখন গোটেই এইফালে যি আছে এইটোত চোৱাপাতা তৃতীয় খণ্ড হয়। এইখিনি প্ৰতি বছৰে ভাঙি এতিয়া শেষ হৈ গৈছে। মানে যথেষ্ট কষ্ট হয়। যথেষ্ট কষ্ট হয়। হয়, মই যদি সম্ভৱ হয় দেখুৱাবলৈ চেষ্টা কৰিম। এই যে পাৰ্কো পাইন দেখা পাইছে, মই কিন্তু বৰ্তমান য'ত থিয় হৈ আছোঁ, ইয়াত গৌৰাং নৈৰ পাৰ পানী বৃদ্ধি হোৱাৰ বাবে পাৰটো পানীৰ তলত গৈছে। ইয়াত কিন্তু যথেষ্ট গৰাখহনীয়া হৈছিলে আৰু সাময়িকভাৱে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে এই পাৰ্কো পাইনবোৰ নিৰ্মাণ কৰা হৈছিলে যদিও ইয়াক কিন্তু পৰ্যাপ্ত নহয়। আৰু উন্নত ধৰণৰ স্থায়ী গৰাখহনীয়া ৰোধৰ বাবে কিন্তু জনতাই দাবী জনাইছে। আৰু এগৰাকী ব্যক্তি আছে, আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম, যন্ত্ৰচালিত নাৱেৰে অহা যোৱা কৰি থাকে নেকি? প্ৰত্যেক দিনাই ইয়াতে যন্ত্ৰচালিত নাৱেৰে অহা যোৱা কৰি থাকে। স্কুল কলেজৰ সকলো ল'ৰা ছোৱালীৰ অসুবিধা হৈ আছে। আৰু ভালকৈ আমাৰ নদীখন যাতে নাভাঙে তাৰ জন্যে আৰু মানুহৰ যদি কোনো অসুবিধা নহয় তাৰ পৰা চৰকাৰৰ পৰা আমাক চাব লাগে, আমাক দেখিব লাগে। আৰু ইয়াতে যিটো ৰাস্তা PMGY ৰাস্তা সোণামুখীৰ পৰা মাইৰচাললৈকে, এই ৰাস্তাটো দুবাৰকৈ ৰিভাৰিং হ'ল, কিন্তু আমাৰ মাজত যিটো ব্ৰিজটো ইঞ্জিনিয়াৰবিলাক আহে আৰু যায়, কিন্তু এইটো ৰাস্তাৰ কাম নকৰে বা এইটো ব্ৰিজৰ কাম নকৰে। সেইটো কি হৈছে চৰকাৰৰ ফালৰ পৰা চাব লাগে, আমাৰ ব্ৰিজটো কৰিব লাগে। আমাৰ ইয়াক 5 লাখ মানুহৰ যাতায়াতৰ সুবিধা কৰি দিব লাগে। হয়, গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। এই যে এইফালে চোৱাপাতাৰ কিন্তু যিমানবোৰ মানুহ আছে, স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে, আনকি নিমখ যদি ক্ৰয় কৰিব লগা হয় তথাপি কিন্তু এইটো পাৰত আহিব লগা হয়। কেৱল বাৰিষাৰ সময়তে নহয়, 12টা বছৰৰ 12টা মাহেই কিন্তু এই চৰ অঞ্চলৰ চোৱাপাতাৰ জনতাই কিন্তু বহুত দুখ যন্ত্ৰণা আৰু কষ্টৰ মাজেৰে ধূপ বৰষুণ বতাহৰ মাজেৰে এই সকলোবোৰক নেওচি কিন্তু এইটো পাৰত আহিব লগা হয়। আনকি স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলেও শিক্ষা গ্ৰহণৰ বাবে এইটো পাৰত আহিব লগা হয়। যথেষ্ট কষ্টৰ মাজতে কিন্তু এই চৰ অঞ্চলৰ চোৱাপাতাৰ জনতাই কিন্তু একোটা দিন অতিবাহিত কৰি আছে।